নমস্কাৰ 4500 LPUPত আবেদন কৰা প্ৰাৰ্থীসকলৰ কাৰণে দুখন অতি গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পালে। বিশেষতঃ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সম্পৰ্কত জাননী আৰু লগতে তালিকাও প্ৰকাশ পাইছে। প্ৰথমখন জাননী আপোনালোকক দেখাইছোঁ, স্ক্ৰীনত নিশ্চয় দেখিছে। DW আছামৰ ফালৰ পৰা প্ৰকাশ পাইছে। ইন পাৰ্চেন্স অফ দ্য এডভাৰটাইজমেণ্ট নাম্বাৰ ANB আপোনালোকে দেখিছে, যিটো প্ৰকাশ পাইছিলে 4500 ক্ষেত্ৰত। তাৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যন ইন ছাপোৰ্ট অফ দি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কালচাৰেলৰ প্ৰাৰ্থীসকলৰ কাৰণে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন দিছে। ECA ক্ষেত্ৰত কালচাৰেলত যিসকল প্ৰাৰ্থী আছিলে তেওঁলোকৰ কাৰণে তাৰিখ দিছে 26/11/2025 আৰু 27/11/2025, 26 নৱেম্বৰ আৰু 27 নৱেম্বৰত। কালচাৰেলৰ প্ৰাৰ্থীসকল তেওঁলোকৰ টাইম 10 বজাৰ পৰা 5 বজালৈ হ'ব। স্থানটো দিছে কনফাৰেন্স হল, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটীত। গতিকে নিৰ্দিষ্ট সময়ত আপোনালোক উপস্থিত থাকিব। যিসকল প্ৰাৰ্থীয়ে DW LPUPৰ 4500ত আবেদন কৰিছিলে আৰু কালচাৰেলৰ কাৰণে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি তেওঁলোকে দিছিলে, তেওঁলোকৰ নামসমূহ ইয়াত সন্নিৱিষ্ট কৰি দিছে। আপোনালোকে DWৰ অফিচিয়েল ৱেবছাইটত গৈ নাম তালিকাসমূহ চাব পাৰিব। আৰু কোনোবাই যদি লিষ্টখন ডাউনলোড কৰিব পৰা নাই, কমেণ্ট ছেকশ্যনত লিখিব, আমি তেতিয়া ডেছক্ৰিপশ্যনত এই PDF কেইটা দি দিম। গতিকে প্ৰাৰ্থীসকলৰ আপোনালোকে দেখিছে প্ৰত্যেকৰে নাম ঠিকনা ইয়াত উল্লেখ কৰা হৈছে সকলোখিনি। গতিকে এইখন হ'ল প্ৰথমখন জাননী এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ সম্পৰ্কত। আপোনালোকে দেখিছে 800ৰো অধিক প্ৰাৰ্থী, 859 কেণ্ডিডেটছ নিড টু ব্ৰিং দি অৰিজিনেল ডকুমেণ্টছ। অৰিজিনেল ডকুমেণ্টছ তেওঁলোকে সকলোখিনি লৈ যাব, এপ্লিকেশ্যনখন ফৰ্মখিনি লৈ যাব আৰু লগতে তেওঁলোকৰ কালচাৰেলৰ অৰিজিনেল চাৰ্টিফিকেট লৈ যাব। অন্যান্য কি ডকুমেণ্টছ লাগিব সেই সম্পৰ্কত আমি সুকীয়াকৈ ভিডিঅ' এটা দিছিলোঁ, আপোনালোকে চাই ল'ব। এতিয়া দ্বিতীয়খন জাননী আপোনালোকে দেখিছে একেধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি স্পৰ্টছৰ ক্ষেত্ৰত। যিসকলে স্পৰ্টছৰ ক্ষেত্ৰত তেওঁলোকৰ ডকুমেণ্ট ছাবমিট কৰিছিলে, স্পৰ্টছৰ চাৰ্টিফিকেট আছিলে, তেওঁলোকৰ নাম ঠিকনা প্ৰকাশ পাইছে আৰু তেওঁলোক ভেৰিফিকেশ্যনত যাব লাগিব 25/11/2025, 25 নৱেম্বৰত তেওঁলোক যাব লাগিব। আৰু টাইম দিছে পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈকে সন্ধিয়ালৈ। আৰু স্থান বা ভেনু দিছে কনফাৰেন্স হল, ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম, কাহিলীপাৰাত। গতিকে 25 নৱেম্বৰ তেওঁলোকৰ হ'ব। আৰু তেওঁলোকৰ নামসমূহ দি দিছে, ৰেজিষ্ট্ৰেশ্যন ID বাদি কৰি নেম তেওঁলোকৰ সকলোখিনি দি দিছে আৰু তেওঁলোকৰ সময়টো দি দিছে। গতিকে নিৰ্দিষ্ট স্থানত নিৰ্দিষ্ট সময়ত আপোনালোক উপস্থিত হ'বগৈ। আপোনালোকে দেখিছে যথেষ্টখিনি আছে, 454 আছে। কেণ্ডিডেটসকলে তেওঁলোকে কি নিব লাগিব, সকলো অৰিজিনেল ডকুমেণ্টছ লৈ যাব, লগতে তেওঁলোকৰ স্পৰ্টছৰ অৰিজিনেলখনো লৈ যাব আৰু একাডেমিক আৰু তেওঁলোকৰ যিখন প্ৰফেশ্যনেল ডকুমেণ্টছ সেইখিনিও অৰিজিনেল আৰু এটা কপি লগত লৈ যাব। আৰু এপ্লিকেশ্যন ফৰ্মখনটো নিয়াটো আপোনালোকৰ বাধ্যতামূলক, সেইখনো লৈ যাব। লগত আপোনালোকৰ ফটো আইডেণ্টিটি প্ৰুফ বা এনেকুৱা ধৰণৰ যিখিনি প্ৰয়োজনীয় ডকুমেণ্টছ সকলোখিনি লগত লৈ ভেৰিফিকেশ্যন ভেন্যুত উপস্থিত থাকিব নিৰ্দিষ্ট সময়ত।